নমস্কাৰ। আজি আমাৰ মাজত আছে ডক্টৰ সমীৰ বৰুৱা। তেখেতে জেনেৰেল মেনেজাৰ হিচাপে ইণ্ডিয়ান অভাৰচিজ বেংকত 40 বছৰ কাম কৰিছিলে। তাতে তেখেতৰ ষ্টাফ কলেজ ইণ্ডিয়ান অভাৰচিজ বেংকৰ ষ্টাফ কলেজৰ প্ৰিন্সিপাল হিচাপে কাম কৰিছিলে। আজি তেখেতক আমি ইয়াত পাই বৰ সুখী হৈছোঁ আৰু তেখেতক স্বাগতম জনাইছোঁ। স্যাৰ, আপোনাৰ এই 40 বছৰ বেংকিং সেক্টৰৰ যিটো এক্সপিৰিয়েঞ্চ আমাক যদি কয়, আমাৰ যিসকল আছে নতুন জেনেৰেশ্যনৰ যিসকল বেংকাৰ্ছ আছে তেওঁলোকে যথেষ্ট উৎসাহিত হ'ব। ধন্যবাদ পৰাগ। মইতো সদায় কওঁ যে বেংকিং ছাৰ্ভিচৰ নিচিনা ছাৰ্ভিচ নাই। এইকাৰণেই কওঁ যে বেংকিং ছেক্টৰত বেংক মেনেজাৰ এজনে যদি ইচ্ছা কৰে তেওঁলোকে মুচি বাটা বনাব পাৰে, এজন অটো চলাই থকা চালকক টাটা বনাব পৰা ইমান ক্ষমতা আছে। যথেষ্ট পৰিমাণে মই 1973 বেংকিং ইণ্ডাষ্ট্ৰী জইন কৰিলোঁ, ইউনাইটেড বেংক অফ ইণ্ডিয়া। তাৰ পৰা মই ইণ্ডিয়ান অভাৰচিজ বেংকৰ ডাইৰেক্ট অফিচাৰ হিচাপে প্ৰফেচনেল অফিচাৰ হিচাপে সোমাই গোটেই দেশত কাম কৰিলোঁ আৰু লগতে বিদেশৰো মোৰ এক্সপ'জাৰ হ'ল আৰু খুবেই ভাল লাগিলে জাৰ্ণিটো। আৰু বিশেষকৈ মই নতুন প্ৰজন্মৰ লগতেই গোটেই 40 বছৰে কাম কৰি আছিলোঁ ইউথৰ লগত, আৰু তেওঁলোকক মই সদায় এনকাৰেজ কৰিছিলোঁ এণ্টাৰপ্ৰাইজত আহিবৰ কাৰণে। আৰু আমি কথা পাতিম। স্যাৰ, আপুনি প্ৰেজেণ্টলি ৰিটায়াৰমেণ্ট হোৱাৰ পিছত এজ এ চেয়াৰমেন কমিটি অন বেংকিং ফাইনেন্স এণ্ড MSME অফ ইণ্ডিয়ান চেম্বাৰ্ছ অফ কমাৰ্চ নৰ্থ অফ ইণ্ডিয়া কাম কৰি আছে। তাৰ বিষয়ে স্যাৰ অলপ বেংকিঙৰ বিষয়ে অলপ ক'ব নেকি? মই তাৰমানে মোৰ ৰিটায়াৰমেণ্ট 2013 চনত হ'ল। তেতিয়া মোক বিচাৰিছিলে দিল্লীত কিছুমান অৰ্গেনাইজেশ্যনে তাত জইন কৰিবৰ কাৰণে, কিন্তু মই নকৰি মই অসমলৈ ঘূৰি আহিলোঁ। একমাত্ৰ মই ভাবিছিলোঁ যে ইয়ালৈ আহি পেলাই অলপমান হেণ্ড হোল্ডিং কৰোঁ, ল'ৰা ছোৱালীবিলাকক অলপ ৰাস্তা দেখুৱাওঁ। আৰু বিশেষকৈ মই দেখিছিলোঁ যে বেংকিং ইণ্ডাষ্ট্ৰী বেংকিঙৰ সম্পৰ্কে আমাৰ মানুহবিলাকৰ জ্ঞান অলপ কমৰ ফলত তেওঁলোকে যিমান সুবিধা আদায় কৰিব লাগে সিমান সুবিধা আদায় কৰিব পৰা নাছিলে। এতিয়া মই তাৰ লগতে জড়িত হৈ পৰিছিলোঁ ইণ্ডাষ্ট্ৰী এছ'চিয়েশ্যনবিলাকৰ লগত। এতিয়া ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চৰ মই চেয়াৰপাৰ্চন, তেওঁলোকৰ বেংকিং আৰু MSME। তাৰপিছত আৰু এটা ডাঙৰ অৰ্গেনাইজেশ্যন আছে অল ইণ্ডিয়া লঘু উদ্যোগ ভাৰতী বুলি, তাৰো মই এডভাইজাৰ। লগতে মই গোটেই ইয়াৰ যিটো ষ্টাৰ্টআপ ইক'ছিষ্টেম আছে অসমৰ আৰু এণ্টাৰপ্ৰেনিউৰ ইক'ছিষ্টেমটোৰ লগত মই বৰ্তমান কাম কৰি আছোঁ আৰু খুবেই ভাল লাগিছে। এইকাৰণেই ভাল লাগিছে, মানুহে কয় যে আমাৰ ল'ৰা ছোৱালীবিলাকে কৰিব নোৱাৰে, কিন্তু মই এইটো প্ৰমাণ পাইছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাক খুবেই ভাল। আৰু তেওঁলোকে এতিয়া যিবিলাকে নতুন এক্টিভিটি হাতত লৈছে এণ্টাৰপ্ৰেনিউৰবিলাকে, তেওঁলোকে খুবেই ভাল কৰিছে আৰু সেইবিলাক দেখি আৰু উৎসাহিত হৈছোঁ আৰু আশা কৰিছোঁ আমি আৰু আগবঢ়াই লৈ যাব পাৰিম। আৰু বৰ্তমান ব্যস্ত হৈ আছোঁ। স্যাৰ, ইয়াত আপোনাৰ যেনেকৈ আমাৰ বেংকিং ছেক্টৰটো নৰ্থ ইষ্টৰ আমাৰ বেংকিং যিটো ছিষ্টেম হয় বা যিটো অৱস্থা বৰ্তমান আছে, ৰেষ্ট অফ দ্য ইণ্ডিয়াৰ লগত যদি কম্পেয়াৰ কৰা যায় বৰ্তমান ষ্টেটাছটো কেনেকুৱা? আমাৰ ইয়াত এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ হ'লে ক্ৰেডিট ডিপজিট ৰেচিঅ'টোৰ ওপৰত বহুত আলোচনা হয়। তাৰমানে যিমান ডিপজিট বেংকবিলাকে মবিলাইজ কৰিছে তাৰ অনুপাতে যিটো লোন তেওঁলোকে দিব লাগে তাৰ পাৰ্চেণ্টেজটো অসমত অন্য ষ্টেটৰ তুলনাত, বিশেষকৈ যদি আমি তামিলনাডু কওঁ বা ৰাজস্থান কওঁ বা অন্য ডেভেলপ ষ্টেটবিলাকৰ লগত আমি কম্পেয়াৰ কৰোঁ, আমি দেখিম যে ইয়াত আমাৰ ক্ৰেডিট ডিপজিট ৰেচিঅ'টো খুবেই কম। পাব্লিক ছেক্টৰ বেংকবিলাকৰ 38%ৰ নিচিনা, তেওঁলোকৰ হাতত 82% বিজনেছ আছে। এতিয়া আমি বিচাৰিছোঁ যে এইটোতে মই অলপ সহায় কৰিব খুজিছোঁ, বেংকিং ইণ্ডাষ্ট্ৰীকো সহায় কৰিব খুজিছোঁ যে কেনেকৈ তেওঁলোকে যাতে তেওঁলোকৰ অল ইণ্ডিয়া ষ্টেটৰ অল ইণ্ডিয়া লেভেলৰ যিটো পজিশ্যন সেই লেভেলটোলৈ কমচে কম তেওঁলোক যাতে আহিব পাৰে। স্যাৰ, আপুনি যোৱা 40 বছৰে অসমৰ ভাৰতৰ বিভিন্ন ঠাইত ইণ্ডিয়াৰ বাহিৰৰ বিভিন্ন ঠাইত আপুনি বেংকিং সেৱা আগবঢ়ালে। এটা জেনেৰেল বেংকিঙৰ বিষয়ে আমাৰ গ্ৰাম্য অঞ্চলৰ যিসকল ৰাইজ আছে তেওঁলোকক কি ধৰণে আপুনি ছাজেশ্যন দিব বা কি ধৰণে আপুনি অনুপ্ৰাণিত কৰিব তেখেতসকলক বেংকিং হোৱাৰ যিটো প্ৰচেষ্টা চলি আছে গভৰ্ণমেণ্টৰ, কেনেকৈ ধৰণে
মই তো ভাবোঁ যে 1969 তাৰমানে 19 জুলাই 69ৰ আগতে আমি ক্লাছ বেংকিং কৰি আছিলোঁ, তাৰপিছত আমি মাছ বেংকিং কৰিছোঁ। নেশ্যনেলাইজেশ্যন কৰাৰ পিছত 14টা বেংক প্ৰথমতে আৰম্ভ কৰিছিলে। তেওঁলোকে বেংকিং ইণ্ডাষ্ট্ৰীয়ে ডেফিনেটলি বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন কৰিছে আৰু তেওঁলোকে যথেষ্ট পৰিমাণে বেংকিং সেৱা দিব পাৰিছে। অসমৰ ক্ষেত্ৰত মই কওঁ আমাৰ বেংকিং এৱেৰনেছ এতিয়াও বহুত কম, বিশেষকৈ গ্ৰাম্যাঞ্চলত যদি যাওঁ আমি তাত দেখোঁ যে তেওঁলোকে এতিয়াও হয়তো যিমানখিনি সা সুবিধা পাব লাগে সেইখিনি পোৱা নাই। তাৰ উপৰিও তেওঁলোকেও এতিয়াও কিছুমান বেছিক কিছুমান বেংকিঙৰ ক্ষেত্ৰত মই ভাবোঁ এটা ডাঙৰ আমি হাতত ৰোল প্লে' কৰিব লাগিব। আৰু সেইকাৰণে মই এতিয়া অৱসৰ হোৱাৰ পিছতো মই বেংকিং ইণ্ডাষ্ট্ৰীৰ লগত কানেক্টেড হৈ আছোঁ আৰু তেওঁলোকৰ খুব ভাল লাগিছে। তেওঁলোকেও প্ৰ'এক্টিভ হ'বলৈ চেষ্টা কৰিছে, নানান কাৰণে তেওঁলোকে হ'ব পৰা নাই, কিন্তু এইটো কথা ঠিক যে বেংকিং ইণ্ডাষ্ট্ৰীটো এটা ডাঙৰ ৰোল আছে আৰু আমি আশা কৰিছোঁ যে আমি আৰু আগবাঢ়ি যাম। আৰু তাৰ কাৰণে সেই প্ৰচেষ্টাত মই ভাগ লওঁ আৰু ভালো পাইছোঁ যে তেওঁলোকেও ৰিচেপ্টিভ আইডিয়াবিলাকত, সেয়ে আৰু আগবাঢ়ি যাম আমি। নিশ্চয় এতিয়া বেংকৰ ফালৰ পৰা এতিয়া গ্ৰাম্য অঞ্চলত ৰাইজক বেংকমুখী কৰিবৰ কাৰণে সকলো বেংকে এটা প্ৰচেষ্টা লৈছে। আমাৰ যেনেকৈ এতিয়া তেওঁলোকে CSP আউটলেটৰ থ্ৰুৱেদি বেংকিং সেৱা গাঁৱৰ ৰাইজক আগবঢ়াই দি আছে। ইয়াৰ ক্ষেত্ৰত এটা দেখা যায় যে 2006-07 এনেকুৱামানৰ পৰা বৰ্তমানলৈকে 2021লৈকে এটা ড্ৰাষ্টিক চেঞ্জ আহিছে। আৰু সেই CSP চেণ্টাৰৰ বৰ্তমান এটা পাৰ্ট অফ তেওঁলোকে কণ্ট্ৰিবিউশ্যন তেওঁ গাঁৱৰ ৰাইজসকলক বা তেওঁলোকক বেংকিং সেৱাসমূহ দিবৰ কাৰণে ট্ৰাই কৰিছে। ইয়াত ছাৰ আপুনি কেনেধৰণে এই আউটলেটৰ বিষয়ে দেখিছে, মানে কামিং ডেইজত কেনেকৈ ধৰণে এই আউটলেট এটা ডাঙৰ ৰেভলিউশ্যন দিব পাৰে? এইবিলাক তাৰমানে যিটো ফাইনেন্সিয়েল ইনক্লুশ্যন বুলি কয়, সেই ফাইনেন্সিয়েল ইনক্লুশ্যন 2004-05 চনৰ পৰাই আৰম্ভ হৈছে। 2000 চনত CSP বেংকিং ফেচিলিটেটৰ বেংকিং কৰস্পণ্ডেঞ্চৰো পলিচিটো ৰিজাৰ্ভ বেংকে এপ্ৰুভ কৰিলে, কাৰণ জানে যে বেংকৰ এটা ব্ৰাঞ্চ খুলিবলৈ গ'লে বহুত টকা পইচাৰ খৰচ হয় আৰু গাঁৱে ভূঞে প্ৰত্যেকখন গাঁৱতে ব্ৰাঞ্চ আচলতে খুলিব লাগে, কিন্তু প্ৰত্যেকখন ব্ৰাঞ্চত যিহেতু খুলিব পৰা নাইকিয়া আৰু তাৰ অঞ্চলৰ গ্ৰাহকক বা তেওঁলোকৰ পাব্লিকক যাতে সহায় সুবিধা আগবাঢ়িব পৰা যায়, সেইকাৰণে এই কাষ্টমাৰ ছাপোৰ্ট ছাৰ্ভিচেছ যিবিলাক CSPবিলাকৰ প্ৰভিজন কৰি দিলে। আৰু তেওঁলোকে CSP সকলে মই দেখিছোঁ যথেষ্ট পৰিমাণে ভাল কাম কৰিছে। আৰু মোৰ যিটো অভিজ্ঞতা যোৱা 5-6 বছৰ মই গোটেই অসমখন ঘূৰিছিলোঁ, মই তাত দেখিব পাওঁ যে 2-4টা বেংকৰ খুবেই ভাল কাম কৰিছে আৰু কিছুমান বেংকে এতিয়াও কৰিবলৈ যদিও বিচাৰিছে সিহঁতে হয়তো সিমানখিনি ছাকচেছ পোৱা নাইকিয়া। কিন্তু এই কথাটো ঠিক যে CSP এটা খুব ডাঙৰ ৰোল প্লে' কৰিছে আৰু যোৱা 2006 পৰা। আৰু বিশেষকৈ মইতো এটা জানো যে দৃষ্টি বুলি এটা অৰ্গেনাইজেশ্যন আছে, সেই অৰ্গেনাইজেশ্যনটোতো বহুত ভাল কাম কৰিছে ষ্টেট বেংকৰ লগত। আৰু ষ্টেট বেংকো এই ক্ষেত্ৰত ষ্টেট বেংকক অলপ প্ৰশংসা কৰিব লাগিব যে তেওঁলোকে এই ক্ষেত্ৰত তেওঁলোকেও অগ্ৰগামী আৰু তেওঁলোকেও আগবাঢ়িবলৈ চেষ্টা কৰিছে। আৰু বৰ্তমান অসমৰ যিটো বেংকিং চিনাৰিঅ' সেইটোতো বেংকিং ফেচিলিটেটৰ, বেংকিং কৰস্পণ্ডেণ্ট আৰু কাষ্টমাৰ ছাপোৰ্ট ছাৰ্ভিচেছ যিবিলাক আছে সেইবিলাকৰ খুবেই প্ৰয়োজন। আৰু মই ভাবোঁ তেওঁলোকৰ ৰোলবিলাক অলপ এক্সটেণ্ডেড কৰি দিব লাগিব ইন কোৰ্চ অফ টাইম, যাতে তেওঁলোকে আৰু ভাল কাম কৰিব পাৰে। ইয়াত আপোনাৰ CSP সকলৰ এটা প্ৰচেষ্টা দেখা গৈছিলে যেতিয়া আপোনাৰ 2009 বা 10 আমাৰ গভৰ্ণমেণ্টৰ এটা হেৰি আছিল যে কেনেকৈ গাঁৱৰ ৰাইজসকলক বেংকমুখী কৰিব পৰা যায়। তাত এটা CSP সকলে এটা ডাঙৰ পাৰ্ট প্লে' কৰিছিলে তেওঁলোকে। সেইটো টাইমত ইণ্টাৰনেট কানেক্টিভিটি, টেকনলজিকেল এৱেৰনেছ থকা পাৰ্চন, ইলেক্ট্ৰিচিটি বহুত প্ৰব্লেম আছিলে, তথাপিও সেইটো এটা প্ৰচেষ্টা আগবাঢ়ি গৈ পেলাই গাঁওমুখী কৰাৰ ক্ষেত্ৰত CSP সকলে যথেষ্ট সহায় কৰিছিলে। তাৰ উপৰি পিছত যেতিয়া আপোনাৰ গভৰ্ণমেণ্টৰ জনধন যোজনা স্কিম আহিলে, তাত এটা ডাঙৰ পাৰ্ট প্লে' কৰিলে আমাৰ CSP সকলে, যিটো বেংকসকলক সহায় কৰিলে। তাৰ উপৰি আমাৰ গভৰ্ণমেণ্ট বেনিফিট স্কিমছ যিবোৰ আছিলে, ইঞ্চুৰেঞ্চ স্কিম, PMJJBY, PMSBY, এইবোৰ গাঁৱৰ ৰাইজসকলক তেওঁলোক গাঁৱতে দিবলৈ তেওঁলোকে ট্ৰাই কৰিছিলে। তেওঁলোকক ডিমনিটাইজেশ্যনৰ টাইমত বেংকসকলক CSP যথেষ্ট সহায় কৰিছিলে। তাৰমানে যি দেখা গৈছে যে এই প্লেটফৰ্মটো এটা এনেকুৱা এটা প্লেটফৰ্ম হয়তো বেংকৰ সকলক মানে তেওঁলোকে এটা লেভেললৈকে হয়তো তেওঁলোকে কামিং ডেজত লৈ যাব পাৰিব।
নিশ্চয় আৰু মইতো ভাবোঁ যে 2006 পৰা আজিলৈকে যিমানখিনি কাম কৰিলে তেওঁৰ CSP সেইটোতো তেওঁলোককতো অভিনন্দন জনাবই লাগিব, এপ্ৰিচিয়েশ্যন দিব লাগিব। লেকিন তাৰ লগতে মই এইটো ক'ব খুজিছোঁ যে তেখেতসকলৰ মানে CSPৰ এক্টিভিটিৰ দ্বাৰা যথেষ্ট পৰিমাণে বেংকিং এৱেৰনেছ ডেভেলপ হৈ এটা লেভেললৈকে আনিব পাৰিলে, কিন্তু এতিয়া সেই লেভেলটোৰ পৰা আৰু তাৰ নেক্সট লেভেলটোত লৈ যাবৰ কাৰণে তেওঁলোককো আৰু অলপমান ৰেছপনচিবিলিটি তেওঁলোকক বঢ়াব লাগিব আৰু বেংকবিলাকেও এইটো লৈ পেলাই অলপমান ইন্ট্ৰস্পেকশ্যন কৰিব লাগিব যে কেনেকৈ আমি যিটো অৰ্গেনাইজ ৱেত আৰু অলপমান অৰ্গেনাইজ ৱেত যাতে মানুহ আমাৰ বিশেষকৈ গ্ৰামীণ অঞ্চলত তেওঁলোকে এণ্টাৰপ্ৰেনিয়ৰবিলাকক কেনেকৈ সহায় সুবিধা আগবঢ়াব পাৰে, লোনৰ ক্ষেত্ৰত কেনেকৈ কি কৰিব পাৰে, সেইবিলাক এতিয়াও CSP মূৰক ইমানটা দায়িত্ব দিয়া হোৱা নাই এতিয়া যদিও, কিন্তু এতিয়া বৰ্তমান অৱস্থাত যেনেকুৱা ধৰণৰ এটা অৱস্থা হৈছে আৰু গভৰ্ণমেণ্টৰ যিটো পলিচি হৈছে, ৰিজাৰ্ভ বেংকৰ যিটো পলিচি হৈছে, সেই হিচাপে মই ভাবোঁ CSPৰ ৰোলটো বঢ়াই দিব লাগিব আৰু যাতে তেওঁলোকে আৰু আগলৈ কাম কৰে। স্যাৰ এই ক্ষেত্ৰত বেংকিং সেক্টৰত এটা ৰিভলিউশ্যন আহিবৰ কাৰণে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে ট্ৰাই কৰি আছে, সকলো বেংকিং সেক্টৰে ট্ৰাই কৰি আছে। নিউ টেকনলজি যথেষ্ট আহি গৈছে, কিন্তু নিউ টেকনলজি অহাৰ লগে লগে আমাৰ গ্ৰাম্য অঞ্চলৰ সেই ৰাইজসকল ইমানখিনি ইকুইপ হোৱা নাই যে নিউ টেকনলজি ইমিডিয়েটলি এডপ্ট কৰিব পাৰে। আপোনাৰ সেই ওপৰত আপোনাৰ স্যাৰ কমেণ্ট কি হ'ব, কেনেকৈ ধৰণে আমি সেই গ্ৰাম্য অঞ্চলৰ গভৰ্ণমেণ্টে বা আমাৰ বেংকসকলে যি নিউ টেকনলজি তেওঁলোকে কৈ আছে সেইটো কি ধৰণে তেওঁলোকে তাত মানে তেওঁলোকে এৱাৰনেছ কৰাই পেলাই বা তেওঁলোক কি প্ৰচেছৰ থ্ৰু দি গোটেই গ্ৰাম্য অঞ্চলখিনি বেংকৰ লগত সংযোজিত কৰিব পৰা যায়? এইটোতো চবেই মানিব লাগিব যে আমাৰ ৰুৰেল যিটো কানেক্টিভিটি নেটৱৰ্ক যিটো ডেভেলপ হ'ল, আগতে নাছিলে। এতিয়া যিবিলাক টেকনলজি ডেভেলপ হৈছে, মোবাইল ফোনবিলাকৰো ডেভেলপ হ'ল, স্মাৰ্টফোনছবিলাক হ'ল, তাৰ লগতে এণ্ড্ৰইড বেছ যিবিলাক ফোন হৈছে বা তাৰ লগত আৰু কিছুমান এনেকুৱা ধৰণৰ ছফ্টৱেৰ ডেভেলপ হৈছে বা ফেচিলিটিজ ডেভেলপ হৈছে য'ত মিনিমাম মানে মোবাইলছৰ দ্বাৰা বহুত এক্টিভিটি কৰিব পৰা হৈ গ'ল। আৰু এতিয়া সেইটোৰ দ্বাৰা যিটো ফাইনেন্সিয়েল ইনক্লুশ্যনৰ গভৰ্ণমেণ্টৰ বা ৰিজাৰ্ভ বেংকৰ যিটো ইণ্টেনশ্যন, সেই ইণ্টেনশ্যনটো আগতে আমাৰ নেটৱৰ্কটো বেয়া থকাৰ কাৰণে আমি যিমান দূৰ যাব লাগিছিল আমি পৰা নাছিলোঁ। এতিয়া টেকনলজি এটা মানে সঁচাই খুব ডাঙৰ ৰোল এটা আছে টেকনলজি, তাৰ দি আমি আউটৰিচ প্ৰগ্ৰামবিলাক কৰিব পাৰোঁ। আমি তেতিয়া তেওঁলোকক যি য'ত বেংকিং সুবিধা দিব লাগে সেইবিলাক দিব পাৰোঁ। তাৰ উপৰিও আমি যথেষ্ট পৰিমাণে নেটৱৰ্কৰ দ্বাৰা আমি বহুত ইনফৰ্মেশ্যন টেকনলজি ৰিভলিউশ্যন যিটো হ'ল ICT কমিউনিকেশ্যনৰ দ্বাৰা তেওঁলোককো গাঁৱৰ মানুহখিনিক আমি ইনফৰ্মেশ্যনবিলাক দি দিব পাৰিম সময়ে সময়ে, আৰু তাৰ দ্বাৰাও তেওঁলোকে তেওঁলোকৰ নিজৰ আৰ্থিক অৱস্থা ভাল কৰিব পাৰিব, ইকনমিক কণ্ডিশ্যনো তেওঁলোকৰ ভাল হ'ব। স্যাৰ যেনেকৈ লিটাৰেচি কেম্পৰ কথা কয়, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই জোৰ দিছে তেওঁলোকে প্ৰত্যেকটো গাঁৱৰ প্ৰতিটো মহলাত মানে প্ৰতিটো চুবুৰীত মানে লিটাৰেচি কেম্পৰ থ্ৰুৱেদিয়ে হয়তো গ্ৰাম্য অঞ্চলৰ লিটাৰেচিৰ ওপৰত মানে বেংকিং লিটাৰেচিৰ ওপৰত এৱেৰনেছ আনিব পৰা যাব। ইয়াত আপুনি ইয়াত দুটা কথা আছে। এটা হ'ল যে লিটাৰেচি বুলি ক'বলৈ হ'লে তেওঁলোকক আমি এটলিষ্ট এটা ছাকচিড কৰিলোঁ, আমি এটা সফল হ'লোঁ যে তেওঁলোকে বেংকত একাউণ্ট খুলি বেংকমুখী হৈছে বা অলপ বেংকৰ কথা বতৰা অলপ লাহে ধীৰে গম পাইছে। এতিয়া ছেকেণ্ড পৰ্যায়ত আমি নিবলৈ হ'লে তেওঁলোকক আমি কি ধৰণে তেওঁলোকে এই লোনৰ ক্ষেত্ৰত, বিশেষকৈ মই লোনৰ ক্ষেত্ৰত জোৰ দিওঁ কাৰণ আমাৰ লোনৰ পৰিমাণটো অসমত খুবেই কম বেংকৰ পিনৰ পৰা যিমান এতিয়ালৈকে দিছে। এই লোনৰ ক্ষেত্ৰতো এতিয়া বহুত এনেকুৱা এপ্লিকেশ্যনছ হৈছে, এপছবিলাক ডেভেলপ হৈছে, তাৰ লগে লগে কিছুমান ফেচিলিটিজ ডেভেলপ হৈছে যিটোৰ দ্বাৰা তেওঁলোকে সেই সুবিধাবিলাকো ল'ব পাৰিব। আৰু আগতে কোৱা মতে এটা লেভেললৈকে আহিলে আৰু তাৰ নেক্সট লেভেললৈকে আমি যাব পাৰিব লাগিব। আৰু এইটো ঠিক যে ফাইনেন্সিয়েল লিটাৰেচিটো আজিৰ দিনত ৰিজাৰ্ভ বেংকে নিজেই তেওঁলোকৰ ওপৰত ৰেছপনচিবিলিটি লৈছিলে। আজি অলপতে মই ৰিজনেল ডাইৰেক্টৰৰ লগতো মিটিং কৰিছিলোঁ, তেখেতসকলে কৈছে যে আমি এতিয়া ভাবিছোঁ যে তেখেতসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ। ইণ্ডাষ্ট্ৰি এছ'চিয়েশ্যনৰ পিনৰ পৰা আমি আৰু বাকী যিবিলাক এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ আছে, একাডেমিক ইনষ্টিটিউশ্যনছ আছে, ৰিজাৰ্ভ বেংক আছে আৰু বেলেগ বেলেগ NGOছবিলাক আছে, আমি সকলোৱে লগ লাগিব লাগিব। অকল এটা অৰ্গেনাইজেশ্যনৰ ওপৰত নিৰ্ভৰ কৰিলে কি হ'ব, তেওঁলোকে যিমান পৰিমাণে কৰিব লাগে ফাইনেন্সিয়েল লিটাৰেচি মিছনটোক আগবঢ়াই লৈ যাব পাৰিব, অকলে নোৱাৰিব ইমান কৰিবলৈ। সেইকাৰণে আমি সকলো লগ লাগি এইটো কাম খুব সোনকালে যিমান সোনকালে পৰা যায় এই কামটোক আমি আগবঢ়াই লৈ যাব লাগিব।
আৰু এইটোৰ কাৰণে এতিয়া মোৰ ভাল লাগিছে এই ফাইনেন্সিয়েল লিটাৰেচিৰ সম্পৰ্কে আজিকালি মানুহে ডিছকাশ্যন কৰা হৈছে আগতেতো ইমান কৰা নাছিলে স্যাৰ আৰু এটা কথা ইয়ালৈ আহে আমি যদি ৰাইজক বেংক কৰিব বিচাৰিছোঁ এতিয়াও গ্ৰাম্য অঞ্চলবোৰ দেখা যায় যে আমাৰ যিসকল সেলফ হেল্প গ্ৰুপ হওক বা ওমেন্স গ্ৰুপ হওক বা কোনোবাই আপোনাৰ মাইক্ৰ' এণ্টাৰপ্ৰাইজেছ গ্ৰুপ বনাব বিচাৰিছে তেওঁলোকে বেংক হোৱাৰ ক্ষেত্ৰত সদায় এটা ষ্ট্ৰাগলিং এটা পাৰ্ট হৈ আছে ইয়াত দেখা যায় যে বেংকসকলৰ যিটো পুৰণা দিনৰ যিটো মানে তেওঁলোকৰ প্ৰচেছ বনাই ৰাখিছিলে ষ্টিল হয়তো সেই প্ৰচেছে বনাই ৰাখিছে তো ইয়াত ছাৰ এজ এ বেংকাৰ্ছ আপুনি কেনেকৈ ধৰণৰ ছাজেশ্যন বা আমাৰ এনেকুৱা ধৰণৰ আমাৰ বেংকসকলে সেই ছেগমেণ্টৰ পিপলখিনি কেনেকৈ টেপ কৰিব পাৰে আচলতে এতিয়া গভৰ্ণমেণ্টৰ পিনৰ পৰাও বেংকৰ পিনৰ পৰাও ৰিজাৰ্ভ বেংকৰ পিনৰ পৰাও বহুত প্ৰ'এক্টিভ ষ্টেপছ লৈছে পলিচিবিলাকো বহুত ভাল কৰিছে কিন্তু আনফৰ্চুনেটলি পলিচি আৰু প্ৰেক্টিছৰ ভিতৰত এতিয়াও গেপ হৈ আছে বেংকৰ মেনেজাৰ মই বিশেষকৈ যিটো মোৰ এটা ৰিচাৰ্চ কৰিছিলোঁ সেই সময়ত ঘূৰা পকা কৰোঁতে বেংকৰ মেনেজাৰবিলাকৰ লগত কথা পাতোঁতে মই এটা কথা গম পাইছিলোঁ যে তেওঁলোকেও অলপমান প্ৰ'এক্টিভ হ'ব লাগিব আৰু তেওঁলোকৰো ক্ৰেডিট নলেজটো তেওঁলোকে বঢ়াব লাগিব তেতিয়া তেওঁলোকে এতিয়া নতুন ছানৰাইজ ছেক্টৰছ হৈছে নতুন ছেক্টৰবিলাকত কি ধৰণৰ লোন দিব পাৰি তাৰ ৰিপ্ৰেজেণ্ট মেকানিজম কি হ'ব পাৰি তেনেকুৱা ধৰণৰ হেৰিবিলাকত তেওঁলোকেও নিজকে আপগ্ৰেড কৰিব লাগিব আৰু যিহেতু তেওঁলোকে যদি কিছুমান নতুন ছেক্টৰত আপগ্ৰেড কৰিব অসুবিধা পাইছে টেকনিকেল নলেজ নথকাৰ বাবে এডুকেশ্যন ইনষ্টিটিউশ্যনছবিলাক আগবাঢ়ি আহিব লাগিব আহি দৰকাৰ হ'লে কেপচুল প্ৰগ্ৰেম কৰিব লাগে বেংকৰ মেনেজাৰকো দৰকাৰ হ'লে তেওঁলোকক সেই তেনেকুৱা ধৰণৰ ট্ৰেইনিংবিলাক দি দিলে তেতিয়া বেংকৰ মেনেজাৰে সাহ কৰিব সেই ছেক্টৰবিলাকক ফাইনেন্স কৰিবৰ কাৰণে তো ইয়াত ছাৰ আৰু এটা প্ৰব্লেম আহিছে যেনেকৈ বেংকে তেওঁলোকে ৰিম'ট এৰিয়াত যাব বিচাৰিছে কিন্তু আমাৰ ইয়াত কৈছে যে ইণ্টাৰনেট কানেক্টিভিটি চবতে হৈ গৈছে কিন্তু ষ্টিল আমাৰ হিলি এৰিয়াত আমাৰ ভিতৰৰ গাঁও অঞ্চলত ইণ্টাৰনেট কানেক্টিভিটি নাই যিটো কাৰণে এটা বেংকিং চিষ্টেম চলাব পাৰে তো এই ক্ষেত্ৰত ছাৰ আপুনি গভৰ্ণমেণ্ট আমাৰ যিসকল আছে তেখেতসকলক কি ছাজেশ্যন দিব ছাৰ এইটো কেনেকৈ ধৰণে এই গোটেই বেংকিং ছেক্টৰটোৰ ইম্প্ৰুভমেণ্টৰ ক্ষেত্ৰত কানেক্টিভিটিৰ পাৰ্টটো এটা মেজৰ পাৰ্ট প্লে কৰে একদম ঠিক কথা এইটো কাৰণ এইটো ইক'চিষ্টেম বুলি যিটো কয় ইক'চিষ্টেমটো আচলতে প্ৰ'এক্টিভ হ'ব লাগিব আমি সকলোৱে ভাবিব লাগিব যে আমি যিটো কাম কৰিছোঁ বা বেংকেই হওক বা গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টেই হওক বা অন্যান্য অৰ্গেনাইজেশ্যনছবিলাকেই হয় চবৰে যদি অবজেক্টিভটো একেই চবৰে যদি অবজেক্টিভটো আল্টিমেটলি ইকনমিক প্ৰস্পেৰিটি হ'ব লাগে তেনেকুৱা এটা ক্ষেত্ৰত এই য'ত কানেক্টিভিটি নাইকিয়া তাত CSP ৰোলবিলাকো বাঢ়ি যাব তেতিয়া তাৰমানে কানেক্টিভিটি য'ত প্ৰব্লেম হৈ আছে তাত তাৰমানে ফিজিকেল ইণ্টাৰভেনশ্যন দৰকাৰ হ'ব আৰু তাত তেনেকুৱা ধৰণৰ মানুহৰ অলপ ডিপ্লয়মেণ্টটো তেনেকুৱা ধৰণৰ কৰিব লাগিব য'ত কানেক্টিভিটি বেছি আছে তাত মানুহ কমাই পেলাই য'ত কানেক্টিভিটি ইছ্যুজ আছে তাত মানুহ দিব লাগিব কাৰণ ছাৰ্ভিচেছটোতো প্ৰভাইড কৰিব লাগিব ছাৰ্ভিচেছ প্ৰভাইড কৰিব লাগিব যেতিয়ালৈকে কানেক্টিভিটি ঠিক নহয় মই তেতিয়ালৈকে ভাবোঁ সেই অঞ্চলবিলাকত আমাৰ মেন পাৱাৰ ৰিচোৰ্চেছটো বঢ়াই দিব লাগিব আৰু যাতে তাৰ মানুহখিনি এফেক্টেড নহয় এয়া আছিল আমাৰ ডক্টৰ সমীৰ বৰুৱা আমি তেখেতৰ লগত আজি বেংকিঙৰ বিষয়ে কথা পাতিলোঁ বহুত কথা পাতিবলগীয়া আছে অনাগত দিনত তেখেতৰ লগত আমি আকৌ কথা পাতিম আৰু তেখেতৰ অহাৰ কাৰণে ধন্যবাদ জনালোঁ আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰিম ধন্যবাদ